শাৰী শাৰী বুলডোজাৰ আৰক্ষীৰ চক্ৰবেহু উচ্ছেদৰ বাবে সাজু প্ৰশাসন এই দৃশ্য গোৱালপাৰাৰ পাইকানৰ শনিবাৰে প্ৰশাসনে চলাব পাইকানত উচ্ছেদ শুকুৰবাৰে হোৱাৰ কথা আছিল উচ্ছেদ কিন্তু বৃহস্পতিবাৰে সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে জুম্মাৰ নামাজৰ বাবে শনিবাৰে উচ্ছেদ চলিব বুলি ঘোষণা কৰে যাৰ বাবে শুকুৰবাৰৰ দিনটোত সমৰ সজ্জা গঢ়িও উচ্ছেদৰ পৰা বিৰত থাকিল প্ৰশাসন পাইকানৰ পিছতে আৰু 10-12 স্থানত উচ্ছেদ চলিব বুলি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গোৱালপাৰা টাউনখন আপুনি জানিব হিন্দু মাইনৰিটি অথচ এখন ওৱান অফ দ্য হিন্দু মানুহৰ ডাঙৰ চিভিলাইজেশ্যন আছিল সেইটো আজি মাইনৰিটি হৈ গ'ল কেনেকৈ মাইনৰিটি হৈ গ'ল তাতে যিটো ৰাজ্যখিনি ফৰেষ্ট আছিলে বাগবৰৰ পৰা 10-12 হাজাৰ মানুহ আহি বহি দিলে কিন্তু কোনোবা হয়তো লেণ্ডলেছ হ'ব পাৰে কিন্তু বোলে এটা সমষ্টিতে যদি আপুনি আহি বহি দিয়ে এখন টাউনত বহি দিয়ে সেইটো নহ'ব নহয় একদম সাংঘাতিক এভিকশ্যন কাইলৈৰ পৰা নহয় আমি 10 তাৰিখলৈকে সময় দিছিলোঁ 11 তাৰিখ নকৰোঁ জুমা দিন আছে 12 তাৰিখৰ পৰা কৰিম আমিও সকলোৰে ধৰ্মীয় অনুভূতিক সন্মান কৰোঁ গোৱালপাৰা পাইকান আছে তাৰপিছত আৰু 10-12 জেগাত লিষ্ট আছে কিন্তু মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় অনুভূতিত সন্মান জনোৱাৰ পৰিৱৰ্তে মানৱতাৰ পৰিচয় দিয়ক এই দাবী কৰিলে পাইকানৰ উচ্ছেদ হ'বলগীয়া লোকে পুনৰ সংস্থাপনৰো দাবী উত্থাপন কৰিলে লোকসকলে মুখ্যমন্ত্ৰী সাহেব সন্মান কৰিছে শুক্ৰবাৰটো যে মানুহবিলাক নামাজ পঢ়িব মুখ্যমন্ত্ৰী সাহেব এইটো সন্মান কৰিব নালাগে মই এইটো অনুৰোধ জনাইছোঁ মানুহবিলাক যিটো মানৱতাৰ যিটো মানে পৰিচয় সেইটো দিয়ক আপুনি সংবিধান চুই কিনে আপুনি প্ৰত্যেকে শপত লৈছে যদি হতি কৰি থাকে সংবিধানৰ যদি মূল্য বুজে আপোনাক অনুৰোধ জনাইছোঁ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হয় এটা আমাৰ প্ৰত্যেকটা ধৰ্মকে আপুনি চিএম বুলি থাকিব প্ৰত্যেকটা ধৰ্মৰ চিএম আপুনি প্ৰত্যেকটা জাতিৰ চিএম আপুনি খালি অকলে এটা হিন্দু জাতিৰ চিএম নহয় আপুনি যিটো পৰিচয় দি আছে আপোনাৰ ব্যৱহাৰতে আপোনাক মুখ্যমন্ত্ৰী ক'ব আপুনি সেই ব্যৱহাৰটো নেদেখাব আপোনাক অনুৰোধ জনাইছোঁ আপুনি শুক্ৰবাৰটো সন্মান কৰিব নালাগে আমাৰ জাতিৰ সন্মান কৰক সন্মান কৰা বুলি নহয় সন্মান কৰা নাই যে আমাক ভৰিত চুই সন্মান কৰিব লাগে সেইটো কোৱা নাই আমি আমাক অলপ পুনৰ সংস্থাপন দিয়ক সেইটো অনুৰোধ জনাইছোঁ পুলিচ প্ৰশাসনে আহি মানে ধমকি দি আছে ৱাৰ্নিং দি আছে আমাৰ ইয়াতো সব মানে কৰ্ম কৰি খাওয়া মানুহ এওঁলোকেতো ভয় ভাবুকিতৰ কাৰণে নিজে নিজে ভাঙিব লাগে বাধ্য হৈছে নহ'লেতো ভাঙাৰ কোনো কথাই নাছিল কিন্তু এখন উপায় নাপায় উপায়হীন হৈ মানে ভয় ভাবুকি ৰাতি দিনত কোনোদিন কেতিয়াবা শুনছে নেকি ৰাতি বা দিনৰ ভিতৰত 5 বাৰ বা 7 বাৰ কৰি ৱাৰ্নিং দিয়া মাইকিং কৰা য'তে মতে আহি মানে মাইকে মানে কোৱা এইটোতো অসম্ভৱৰ কথা গতিকে মানে উপায় নাপায় মানে ভাঙছে ক'ত যাব এতিয়া এখন ক'ত যাব এখন আছোঁ ইয়াতে আৰু থাকিমে ইয়াতে যদিও আমি বস্তুগুলি আঁতৰি লৈছোঁ আমি ইয়াতে থাকিম উচ্ছেদ হ'বলগীয়া লোকৰ প্ৰশ্ন ক'ত থাকিম আমি মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰে কেৱল নামনি অসমত মুছলমানকে টাৰ্গেট কৰি লোৱাৰ অভিযোগ লোকসকলৰ বহুত দিনৰ পৰা 60 বছৰ বয়স মোৰ এতে বসবাস কৰি আছো আমি গৰীব মানুহ আমি দুখীয়া মানুহ আমাৰ বেটা পুত্ৰ কিছু নাই এখন ঘৰ তুলছো ভাঙা জোৰক বেচাই দিছো ক'ত থাকিম মই এতে কাগজ পাতি এতে মোৰ জন্মস্থান আমার মানুষ সব এতে বহুত দিনের পরে বসতি আমার বাপ মাও এতেই মারা গেছে 800 করে ধমকি দিয়ে দিন 4-5 বার করে আহি কেনে কয় যে ঘর ভাঙাই দিয়ক মানে সময় নহওয়াতে আমার ঘর ইয়াৰ পৰা মানে গুচি যাবলৈ কয় এনেকা ধমকি দিয়াৰ কাৰণে মানুহবিলাক মানে ঘৰ বাৰী সব ওপৰত চালতাল মানে ইহঁতৰ ভয়তে আর কি চালতাল ভাঙাই কেনে বেলেগ জায়গাত মানে থৈ দিছে তাৰ পিছতে এই ভাঙা ঘৰতে আজি বৰষুণ পৰি আছে বা ৰদ চলি আছে তাৰ মাজতে সেইবিলাক মানে তাৰ মাজতে থাকি আছে আৰু এই বিজেপি চৰকাৰখন নামনি অসমত এনেকা এটা মানে বেয়া কাৰ্যকলাপ চলে আছে যেটো নাকি আজি খালি মুসলিম টার্গেটহে কৰি লৈছে এতিয়া শনিবাৰৰ দিনটো হ'ব গুৰুত্বপূৰ্ণ সাপৰৰ দৰে পৰিৱেশ পাইকানত নহবলৈ যৎপৰোনাস্তি চেষ্টা চলাব প্ৰশাসনে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ তৎপৰ আৰক্ষী 1038 বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ শ আৰক্ষীৰ উপস্থিতিত চলিব বেদখলৰ বিৰুদ্ধে বুলডোজাৰ এতিয়া উচ্ছেদ হ'বলগীয়া লোকসকলৰ হকে ৰাজ্য চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট মনোজ কুমাৰ শৰ্মাৰ সৈতে গোৱালপাৰাৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট প্ৰতিদিন টাইম